যোৱা ক্লাছত যিখিনি মেথছ ৰৈ গৈছিল আজি সেইখিনি কমপ্লিট কৰিম যে আপোনাক স্পীডৰ কথা সুধিলে বা আপোনাৰ দূৰত্বৰ কথা সুধিলে বা আপোনাক সময়ৰ কথা সুধিলে এনেকুৱা কুৱেশ্যন আহিলে কেনেকৈ কৰিব লাগে আজি সেইখিনি কৰিম আৰু এনেকৈ যদি মাজত ভগ্নাংশৰ মাজত পূৰণ থাকে কি কৰিব লাগে হৰণ থাকে কি কৰিব লাগে বিয়োগ থাকিলে কেনেকৈ কৰিব লাগে সকলোখিনি কৈছিলোঁ আৰু তাৰপিছত এনেকৈ থাকিলে আপোনাক কি কৰিব লাগে 1ৰ পৰা যদি 10লৈকে চিৰিয়েলি যোগ কৰিব দিয়ে কি কৰিব লাগে তাৰপিছত কৈছিলোঁ এনেকৈ স্কুৱেৰ 15 স্কুৱেৰ আমি লগে লগে এনচাৰটো কেনেকৈ কৰিম 15 স্কুৱেৰ মানে কি হ'ব 75 স্কুৱেৰ মানে কি হ'ব বা এনেকৈ যদি আপোনাৰ ৰুট অভাৰ থাকে আমি এইটো কেনেকৈ গুচাব পাৰোঁ সেই ট্ৰিক্সটো কৈছিলোঁ তাৰপিছত আপোনাক ইউনিট ডিজিটৰ কথা কৈছিলোঁ তাৰপিছত এনেকৈ যদি ওপৰত বাৰ থাকে কেনেকৈ আমি সলভ কৰিব লাগে সেই কথা কৈছিলোঁ এতিয়া এইখিনি যিখিনি কৰি দিছিলোঁ এইখিনি চব কৰি দিছিলোঁ আশা কৰোঁ আপুনি সকলোখিনি বুজি পাইছে কিছুমানে কৈ আছিল এটা কুৱেশ্যন বুজি পোৱা নাই সেইখিনি আজি ক্লিয়াৰ কৰি দিম টেনশ্যন নল'ব এইখিনি আমাৰ ক্লিয়াৰ হৈ গৈছিল এইখিনিও হৈ গৈছিল প্লেচ ভেলু এই পাৰ্চেণ্টেজৰো হৈ গৈছিল তাৰপিছত এইটোও হৈ গৈছিল আমাৰ বাকী আছে এতিয়া বৰ্তমান এইটো বাকী আছে আৰু এইটো কৰি দিছিলোঁ এইটো বাকী আছে স্পীড ডিষ্টেঞ্চ টাইম এইটো কুৱেশ্যন একদম ইজি মই কৰি দিম এতিয়া আপুনি গম পাব যে মেথছ বহুত বেছি ইজি হয় একো টান নহয় এই সব গ্ৰেড 4ত আগতে অহা কুৱেশ্যন তাৰপিছত এইটো বাকী আছে আৰু এইটো বাকী আছে আৰু এইটো হৈ গৈছিল 11% এটা সংখ্যাৰ বৃদ্ধি কৰিলে কিমান 7 হয় যদি সংখ্যাটো কি হ'ব একদম সহজতে আপুনি কৰিব পাৰিছিল এইটো বাকী আছে তাৰপিছত আজি এটা এভাৰেজৰ কুৱেশ্যন কম আপোনাক গ্ৰেড 4ৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট এইটো কৈ দিছিলোঁ 1.5 কেজিৰ কিমান শতাংশ 7.5 গ্ৰামৰ সমান একদম ইজি আছিল তো নেক্সট ভিডিঅ' আমি ইংলিছৰ লৈ আহিম ইংলিছৰ আজি ইভিনিং লৈ আহিম ইংলিছত আপুনি 1 মাহৰ কোৰ্স আপোনাক যিমান শিকিব পাৰে 1 মাহত আপুনি 1 ঘণ্টাতে শিকিব পাৰিব মই গোটেই একদম ভিডিঅ' ৰেডি কৰি ৰাখিছোঁ আজি আবেলি পাই যাব ৰাতিপুৱা পাই যাব অহাকালি ঠিক আছে ইংলিছ 3টামান ক্লাছত কমপ্লিট কৰাই দিম এতিয়া আমি যোৱাকালি নকৰাকেইটা কৰি দিম প্ৰথমে এইটো কুৱেশ্যন ল'ম বহুতে টান পায় যে ইয়াতে কি দিছে বেগ দিছে বেগ মানে আমি কি কৈছিলোঁ ইংলিছত স্পীড বেগ দিছে ইয়াতে বেগ দুটা দিছে তাৰপিছত কি দিছে ইয়াতে সময় দিছে 5 ঘণ্টা টাইম দিছে আমাক কি ওলাব দিছে দূৰত্ব মানে ডিষ্টেঞ্চ ইংলিছত মই কি সূত্ৰ দিছিলোঁ আপোনাক এনেকৈ এটা ধুনীয়াকৈ বনাই দিছিলোঁ যে তলত কি দিব এছ আৰু টি দিব ওপৰত ডি দিব আমাক যদি ডি ওলাব দিয়ে আমি কি কৰিম এই দুটা পূৰণ কৰি দিম স্পীড মানে বেগ আৰু সময়টো পূৰণ কৰি দিম যদি আমাক এছ ওলাব দিয়ে মানে স্পীড বেগ ওলাব দিয়ে তেতিয়া কি কৰিম আমি ওপৰত ডিটো আছে তলত সময়টো আছে দূৰত্ব আৰু সময় এনেকৈ আমি হৰণ কৰিব লাগিব তেতিয়া উত্তৰ ওলাই যাব যদি আপোনাক টি ওলাব দিয়ে সময় ওলাব দিয়ে তেতিয়া কি কৰিব ডিটো ওপৰত আছে এছটো তলত আছে ঠিক আছে ডিষ্টেঞ্চ আৰু স্পীড এনেকৈ আমি ওলাব পাৰোঁ এইখিনি আমি আগৰ ভিডিঅ'তে চাইছিলোঁ এতিয়া আপুনি একদম ইজি হৈ যাব কুৱেশ্যনটো কিন্তু ইয়াতে এটা অলপ কমপ্লিকেটেড কৰি দিছে কি দিছে ইয়াতে স্পীড দুটা দিছে স্কুলত যোৱা স্পীডটো দিছে 2 কিলোমিটাৰ প্ৰতি ঘণ্টা কিন্তু অহা স্পীডটো দিছে কিমান 3 কিলোমিটাৰ প্ৰতি ঘণ্টা যদি এটাই স্পীড দিলে হয় ইয়াতে যে স্কুলৰ পৰা অহা যোৱা স্পীডটো তেতিয়া আমি ওলাওঁতে সহজ হ'ল হয় ডাইৰেক্ট সূত্ৰত বহাই দিলোঁ হয় কিন্তু ইয়াতে দুটা স্পীড দিছে আমি সেইকাৰণে জানো যে 5 ঘণ্টাটো 5 মানে এইটো টি সময় টি মানে কি কৈছিলোঁ ইয়াতে আপুনি চাব পাৰে ওপৰত ডি তলত এছ টি মানে আমি কি পাইছিলোঁ D/S ঠিক আছে ইয়াতে আমি এতিয়া ধুনীয়াকৈ কৰি যাম ঠিক আছে আমি ইয়াতে এটা বস্তু চাব স্পীড এছ মানে স্পীড ডি মানে ডিষ্টেঞ্চ দূৰত্ব আমি ইয়াতে কি পাইছোঁ স্পীড পাইছোঁ দুটা যোৱাটো এটা অহাটো এটা এতিয়া সময় দুটাৰ কাৰণে বেলেগ বেলেগ হ'ব যোৱাতে সময় কিমান লাগিছিল আহোঁতে সময় কিমান লাগিছিল প্ৰথম আমি এইটো ওলাই ল'ম টোটেল 5 ঘণ্টাটো দি দিছে ঠিক আছে কিন্তু আহোঁতে কিমান যাওঁতে কিমান আমি নাজানো এইটো ওলাই ল'ম এতিয়া যাওঁতে সময় যদি আমি চাওঁ তেতিয়া পাম টি সমান আমি কি কৈছিলোঁ D/S ডিষ্টেঞ্চ কিমান ডিষ্টেঞ্চ আমি নাজানো সেইকাৰণে আমি ডি ধৰি লৈছোঁ ঠিক আছে ডি বুলি ধৰি লৈছোঁ দূৰত্বটো তাৰপিছত তলত কি বহাম আমি স্পীড 2 কিলোমিটাৰ প্ৰথমটোৰ ক্ষেত্ৰত যোৱাৰ ক্ষেত্ৰত আমাৰ কিমান হ'ল স্পীড D/2 এতিয়া অহাৰ ক্ষেত্ৰত স্পীড কিমান হ'ব আমি চেম এনেকৈ যদি বহাই দিওঁ তেতিয়া হ'ব আমাৰ ইয়াতে 3 কিলোমিটাৰ দিছে আমাৰ বেগটো এছৰ জেগাত আমি 3 বহাই দিম এইবাৰ ঠিক আছে যোৱা সময়টো D/2 প্লাছ অহা সময়টো D/3 আমি এইখিনি পাই গ'লোঁ তাৰপিছত ইয়াতে সময়টো কিমান দিছে 5 ঘণ্টা দিছে আমি এতিয়া এইটো সলভ কৰি দিলে ধুনীয়াকৈ ওলাই যাব এতিয়া মই যোগৰ ক্ষেত্ৰত কি কৈছিলোঁ মই যিখিনি কৈছিলোঁ আগৰ ভিডিঅ'টোত বা ট্ৰিক্সখিনি আপুনি জানিবই লাগিব যোগ থাকিলে মাজত কি কৰিব লাগে দুটা ভগ্নাংশত প্ৰথম এই দুটা পূৰণ কৰিব লাগে আমি এই দুটা পূৰণ কৰি দিম ডি আৰু 3 পূৰণ কৰিলে কি হ'ব 3D হ'ব তাৰপিছত D3 আপুনি লিখিব পাৰে D3 বা 3D
ঠিক আছে যোগ মাজত আছে যোগ তাৰপিছত এই দুটা পূৰণ কৰি দিম 2 আৰু d 2d হ'ব তাৰপিছত তলত কি হ'ব বুলি কৈছিলোঁ এই দুটা পূৰণ কৰি দিম বুলি কৈছিলোঁ 2 3 গুণ 6 আমি বহাই দিম আৰু ইফালে কি আছে 5 আছে তাৰপিছত এই 3d আৰু 3টা d আছিল আৰু 2টা d লগ লাগিল কেতিয়া 5টা d হ'ব ঠিক আছে 5টা d হ'ব তাৰপিছত তলত 6 আছে আৰু ইফালে 5 আছে 5 মানে মই কি কৈছিলোঁ যোৱা ভিডিঅ'টোত যিকোনো সংখ্যাৰ তলত এটা 1 থাকে তেতিয়া আমি ইয়াতে 1টো বহাই ল'লে কৰিব সুবিধা হয় সেইকাৰণে কৈ দিলোঁ আপোনাক মই বেছিকৰ পৰা বুজাই আছোঁ যাতে সকলোৱে বুজি পায় এতিয়া এনেকৈ যদি সমান চিন মাজত থাকে দুটা ভগ্নাংশৰ কি কৰিব পাৰোঁ আমি এই দুটা পূৰণ কৰিব পাৰোঁ ঠিক আছে এই দুটা পূৰণ কৰি আমি সমান চিনৰ ইফালে ৰাখিম এটা বস্তু 5dটো আমি ইফালে ৰাখিলোঁ 5d পূৰণ 1 পূৰণ কৰি 5d পাম আৰু এই দুটা পূৰণ কৰি আমি 6 5 গুণ 30 30টো আমি সমান চিনৰ ইফালে ৰাখিলোঁ এতিয়া যদি আমি dটো ওলাব লাগে তেতিয়া কি কৰিম সমান চিনৰ ইফালেটোৱে এইটোক হৰণ কৰিব মই আগৰ ভিডিঅ'ত কৈছিলোঁ আপোনাক ধুনীয়াকৈ 5 ৰে 30 হৰণ কৰিব লাগিব 5 ৰে যদি 30 হৰণ কৰোঁ কিমান ওলাব 6 ঠিক আছে এতিয়া আমাৰ কি ওলাল এইটো dটো ওলাল 6 আমাক কি ওলাব দিছে ঘৰৰ পৰা দূৰত্ব কিমান আমাক দূৰত্ব ওলাব দিছে মানে ডিষ্টেন্স ওলাব দিছে আমাৰ ওলাই গ'ল ধুনীয়াকৈ এতিয়া একক কি আছে ইয়াতে ডিষ্টেন্স কিলোমিটাৰত আছে ঠিক আছে আপুনি অপশ্যন চালে গম পাব এনেকৈ আছে 6 12 কিবা কিবি আছে আপুনি চাই ল'ব পাৰে এতিয়া আমাৰ এনচাৰ কি হৈ গ'ল 6 কিলোমিটাৰ একদম ইজি কুৱেশ্যন নেক্সট এইটো কুৱেশ্যন এতিয়া সলভ কৰিম একদম সহজ হয় মই কৈছিলোঁ আগতে একদম মই যিখিনি কথা কৈছিলোঁ ট্ৰিক্সখিনি মেথছৰ কি আমি ফৰ্মুলা ল'ব লাগিব তেতিয়া আমি সহজতে কৰিব পাৰিম তেতিয়া আপুনি সব ইকুৱেশ্যনে আপুনি সলভ কৰিব পাৰিব আমি এইটো কেনেকৈ সমাধান কৰিম ইয়াতে এইকেইটা অপশ্যন আছে মই অপশ্যনকেইটা দি দিছোঁ তেতিয়া আপোনাৰ সহজ হয় এতিয়া আমি চাওঁ 4/5 আছে ইয়াতে মাজত যোগ আছে ইয়াতে ব্ৰেকেটত 10/3 আছে সমান ইফালে কি আছে x আছে তাৰপিছত যোগ কিমান আছে আমি এইটো যদি এটা কি ভগ্নাংশ বুলি কওঁ মিশ্ৰ ভগ্নাংশ বুলি কওঁ এইটো আমি কেনেকৈ সমাধান কৰিব লাগে এই দুটা পূৰণ কৰিব লাগে প্ৰথম 2 1 গুণ 2 তাৰপিছত ওপৰতো যোগ কৰিব লাগে কি হ'ব এতিয়া 2 1 গুণ 2 1 3 ওপৰত 3 হ'ব তলত 2টো থাকিয়ে যাব ঠিক আছে এইখিনি কৰি ল'লোঁ তাৰপিছত মই কি কৈছিলোঁ যে প্ৰথম আমি ব্ৰেকেটৰ কাম কৰি ল'ম ইয়াতে ব্ৰেকেটৰ কাম কৰিব লগা একো নাই 10/3 দিয়াই আছে তাৰপিছত আমি ব্ৰেকেট গুচাই ল'ব লাগে বদমাছ ৰুলৰ মতে ঠিক আছে ব্ৰেকেট গুচাই ল'ব লাগিলে ব্ৰেকেট থকা মানে কি কৈছিলোঁ ব্ৰেকেট থকা মানে অফ থকা মানে সদায় আমি পূৰণ বুজিব লাগিব গণিতত ঠিক আছে ইয়াতে 4/5 পাই গৈছোঁ আমি ইয়াতে দিয়া আছে তাৰপিছত ইয়াতে যোগ আৰু বিয়োগ ইয়াতে ব্ৰেকেট মানে কি কৈছোঁ পূৰণ এই দুটা পূৰণ হৈ যাব এতিয়া আমি ব্ৰেকেটটো ভাঙিব লাগিলে যোগ বিয়োগ যদি পূৰণ কৰিব লাগে কি হয় যোগে বিয়োগে বিয়োগ হয় মই কি কৈছিলোঁ বিয়োগ পূৰণ বিয়োগ সমান যোগ পূৰণ বিয়োগ সমান বিয়োগ আৰু বিয়োগ পূৰণ যোগ সমান বিয়োগ এই তিনিটা বস্তু আপুনি মনত ৰাখিব ঠিক আছে বহুত বেছি মনত ৰাখিব একো নালাগে এতিয়া মনত ৰাখিল এতিয়া যোগে বিয়োগে পূৰণ কৰি দিলে বিয়োগ হ'ল 3 আৰু 10/3 থাকিল এক্সটো ইফালে আছে যোগ 3 এনেকৈ 2/3 আছে এতিয়া মই কি কৈছিলোঁ মই যিখিনি কথা কৈছিলোঁ চব আপোনাৰ এতিয়া গম পাব কিমান ইম্পৰ্টেণ্ট এতিয়া যদি বিয়োগ থাকে ভগ্নাংশত কি কৰিব লাগে যোৱা ভিডিঅ'ত কৈছিলোঁ এতিয়াও কৈ দিছোঁ বিয়োগ থাকিলে এই দুটা প্ৰথম পূৰণ কৰিম 4 10 গুণ কিমান 40টো আমি প্ৰথমত ৰাখিম তাৰপিছত মাজত আছে বিয়োগ চিন 5 আৰু 3 পূৰণ কৰিম 5 3 গুণ 15 ঠিক আছে তলত কি কৰিম এই দুটা পূৰণ কৰি দিম 5 10 গুণ 50 এতিয়া আমি ইফালে কৰি আছোঁ সমান চিনৰ ইফালে কৰি আছোঁ ইফালে কৰিম অলপ পিছত ঠিক আছে এতিয়া জাগা নাই কাৰণে এতিয়া কৰি দিছোঁ চাওঁ এফালে কি আছে আমাৰ x + 3/2 বাকী আছে ইফালে থাকক আমি প্ৰথম ইফালে কৰিলোঁ 50 তলত আছে ওপৰত আছে আমাৰ 40 আৰু 15 গ'লে কিমান 25 ঠিক আছে এতিয়া আমি যদি কাটাকাটি কৰোঁ 25 50ক কিমান বাৰ যায় 2 বাৰ যায় আৰু ওপৰত 25 1 গুণ 25 ওপৰত 1 থাকিব তলত 2 থাকিব এতিয়া আমি ইফালে কি পাই গ'লোঁ 1/2 পাই গ'লোঁ সমান চিনৰ আৰু ইফালে কি আছে x যোগ এইখিনি বস্তু আছে এতিয়া চাওক কিমান সহজ আমি লগে লগে কৰিব পাৰোঁ ঠিক আছে মই বুজোৱাৰ কাৰণে দীঘল কৰি আছোঁ নহ'লে এইবিলাক কুৱেশ্যন মই 5 ছেকেণ্ডতে আপোনাক কৰি দেখাব পাৰোঁ একো টেনশ্যন নাই চাওক এতিয়া ইফালে কি আছে বাকী 1/2 বাকী আছে আমি যিটো বস্তু ওলাব লাগে ইয়াতে কি ওলাব দিছে xৰ মান ওলাব দিছে যিটো বস্তু ওলাব লাগে সেইটোক আমি একলাকে ৰাখিব লাগে সমান চিনৰ ইফালে ৰাখিম নহ'লে ইফালে ৰাখিম যিহেতু সমান চিনৰ ইফালে আছে ইফালে ৰাখি থৈ দিম xটো আমি ৰাখি থৈ দিলোঁ কিন্তু 2/3টো সমান চিনৰ ইফালে আছে এইটোক ইফালে আনিব লাগিব ঠিক আছে যদি সমান চিনৰ ইফালে আনিব লাগে কি হয় আগৰ চিনটো উল্টা হৈ যায় মই কি কৈছিলোঁ আগৰ চিনটো উল্টা হৈ যায় ইয়াতে কি আছে যোগ আছে ইয়াতে আহিলে কি হৈ যাব বিয়োগ হৈ যাব বিয়োগ 2/3 এতিয়া
দুটা ভগ্নাংশৰ মাজত বিয়োগ আছে আপুনি কেনেকৈ কৰিব আপুনি একদম আৰামত কৰি দিব এতিয়া যেহেতু মোৰ ভিডিঅ' আপুনি চাই 1 2 গুণ 2 এই দুটা পূৰণ কৰি 2 বিয়োগ 2 3 গুণ 6 তাৰপিছত 2 2 গুণ 4 তলত কি 2 2 গুণ 4 হৈ গ'ল তলত 4 ৰ'ল আৰু ওপৰত বিয়োগ 6 মানে কি আমাৰ 6 টকা ধাৰ আছে 2 ৰ আগত একো নাই মানে কি আছে যোগ আছে আমাৰ 6 টকা ধাৰ আছিল তাৰপিছত 2 টকা আমাৰ হাতত আছে আমি 2 টকাটো ধাৰ মাৰি দিলোঁ এতিয়া বাকী কিমান থাকিল বিয়োগ 4 টকা বাকী থাকিল এতিয়াও মানে বিয়োগ দিব লাগিব এতিয়া 4 1 গুণ 4 হৈ গ'ল এতিয়া -1 থাকিল ওপৰত তলত থাকিল 1 মই কৈছিলোঁ প্ৰত্যেক সংখ্যাৰ তলত কি থাকে এটা 1 থাকে আমাৰ এটো 1 টোৰ একো কাম নাই আমাৰ উত্তৰটো কি হ'ব এতিয়া -1 টো এনসাৰ ঠিক আছে এনেকৈ আপোনাক ইংলিছো মই বুজাম আজি ভাটিবিলাক আপুনি পাই যাব আৰু মোৰ যিমানবিলাক আগৰ ভিডিঅ' আছে আপুনি ক'ত পাব মোৰ প্লেলিষ্ট এটা আছে ইউটিউবত এডিআৰই টাৰ্গেট এডিআৰই গ্ৰেড 4 তাত গৈ কিনে আপুনি সকলোখিনি ভিডিঅ' চাব এক্সামৰ আগত ঠিক আছে আপোনাৰ এক্সাম নিশ্চয় ভাল হ'ব আপুনি টেনশ্যন ল'ব নালাগে এতিয়া ইয়াতে কি দিছে চাওক ইয়াতে দিছে x + 1/x = 4 তাৰপিছত এটোৰ মান ওলাব দিছে একদম সহজ দেখাত ভয় লাগি আছে আপোনাৰ চাওক প্ৰথম আমাক ইয়াতে যেনেকৈ আমি কুৱেশ্যনটো কি দিছে এইটোৱে বহাই দিছোঁ এনসাৰ ওলাই গৈছে তেনেকৈ ইয়াতেও আমি কুৱেশ্যনত যি আছে যি দিয়া আছে এইখিনি আমি বহাই দিলে ওলাই যাব চাওক ইয়াতে এইটো মানে আমাক দি দিছে ধুনীয়াকৈ আমি এইটো থৈ দিলোঁ ছাইডত এইটো আমাক ওলাব দিছে ঠিক আছে এইটো x² + 1/x²। এইটোক আমি কি লিখিব পাৰোঁ ইয়াতে একর আমি এটা যদি স্কোয়ার দি দিওঁ একো টেনশ্যন নাই এক স্কোয়ার মানে কি কৈছিলোঁ যদি x² হয় তেতিয়া 1 × 1 1ৰ যদি কিউব থাকে তেতিয়া কি কৈছিলোঁ 1 3টাৰ পূৰণ হ'ব 1 পূৰণ 1 পূৰণ 1 ঠিক আছে এতিয়া আমি 1 স্কোয়ার দি দিলে কিবা প্ৰব্লেম হ'ব নেকি 1 স্কোয়ার মানে 1 হ'ব 1 1 গুণ 1 হয় সেইকাৰণে আমি 1 স্কোয়ার দি দিলোঁ এতিয়া আমি কি কৰিব পাৰোঁ x + 1/x এটোক আমি হোল স্কোয়ার কৰি দিব পাৰোঁ হোল স্কোয়াৰৰ সূত্ৰটো কি আপুনি চাগে মেথছত যদি পঢ়িছে জানিছে যদি যিসকলে জানা নাই মই কৈ দিছোঁ হোল স্কোয়ার মানে এই স্কোয়ার যিটো আছে এইটো সকলৰ এই ব্ৰেকেটৰ ভিতৰত যিকেইটা সংখ্যা আছে বা যিকেইটা বস্তু আছে সকলোতে এইটো লাগিব যেনেকৈ x² লাগিব x-ত লাগিব 1ত লাগিব এইটো x-তো লাগিব মানে আমি গোটেইকেইটা এই 2 যিটো পাৱাৰ আছে 2 এইটো আমি সকলোৰে কমন কৰি ওপৰত দি দিছোঁ আৰু এটা ধুনীয়াকৈ ব্ৰেকেট দি দিছোঁ এইটো মানে আমি কি দিয়া আছে ইয়াতে আমি এইটো মানে কি দিয়া আছে ইয়াতে 4 দিয়া আছে ইয়াতে কি লিখিম আমি 4 স্কোয়ার মানে কি 16 আমি 16 লিখিব পাৰোঁ এইখিনি লিখি আমাৰ কমপ্লিট এতিয়া নেক্সট চাওক ইয়াতে আকৌ এটা সূত্ৰ আপুনি জানিব লাগিব এইটো সূত্ৰ জানি থওক আপোনাৰ 4th গ্ৰেডৰ এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট যেনেকৈ প্লাছে মাইনাছে মাইনাছ মাইনাছে মাইনাছে প্লাছ এনেকৈ আৰু এটা সূত্ৰ জানিলে আপোনাৰ যথেষ্ট ঠিক আছে a + b হোল স্কোয়াৰ ইয়াতে কি আছে কেনেকুৱা ফৰ্মুলাত আছে a এটা বস্তু প্লাছ এটা বস্তু ওপৰত হোল স্কোয়াৰ আছে তেতিয়া কি হয় ধৰা হ'ল সংখ্যা দুটা a আৰু b তেতিয়া কি হ'ব a + b হোল স্কোয়াৰ যদি থাকে আমাৰ কি হয় a² + b² + 2ab মানে 2 পূৰণ a পূৰণ b ঠিক আছে যদি a - b হোল স্কোয়াৰ থাকে তেতিয়া কি হয় এটোও জানি থওক আপোনাৰ নেক্সট কিবা কুৱেশ্যন আহিলে আপুনি পাৰিব তেতিয়া হয় a² + b² মাইনাছ ইয়াতে মাইনাছ হৈ যায় 2ab এইটো আৰু এটা বস্তু মনত ৰাখক এক্সট্ৰা যাতে আপোনাৰ এক্সামত যি আহিলে পাৰিব a² - b² এনেকুৱা ফৰ্মেটত যদি কিবা থাকে কেতিয়াবা তেতিয়া আপুনি পাৰিব তেতিয়া কি হয় a + b হোল ইনটু a - b মোৰ এতিয়াও মনত আছে এইবিলাক মই ক্লাছ 6 নে 7ত পঢ়িছিলোঁ ঠিক আছে এই তিনিটা সূত্ৰ আপুনি মনত ৰাখক আপোনাৰ কাৰণে যথেষ্ট এতিয়া এইখিনি আপুনি নোট কৰি ৰাখিব এইটো আমি কৈ দিলোঁ কি হ'ব এতিয়া চাওক ইয়াতে আমি পাইছিলোঁ x + 1/x হোল স্কোয়াৰ পাইছিলোঁ মানে এৰ জায়গাত আমি কি পাইছোঁ x ঠিক আছে x² হ'ব a² জায়গাত x² হ'ব প্লাস b² b মানে কি পাইছিলোঁ 1/x এইটো স্কোয়াৰ পাইছিল স্কোয়াৰ হ'ব এতিয়া b² আছে যিহেতু তাৰপিছত 2a আৰু b তাৰপিছত মাজত যোগচিন আছে 2 পূৰণ a মানে x b মানে কিমান 1/4 সমান কিমান পাইছিলোঁ ইফালে 4 স্কোয়াৰ পাইছিলোঁ মানে 16 পাই আছোঁ ইয়াতে এটা ভুল হৈ গৈছে ইয়াতে 4 নাই ইয়াতে x এটা আছে ঠিক আছে b মানে ইয়াতে x আছে এইটো b বুলি ধৰি লৈছোঁ এইটো a বুলি ধৰি লৈছোঁ x টো এটা x আমাৰ কাটা যাব যদি আমাৰ এনেকৈ থাকে পূৰণ মাজত চিন x ৰ তলত এটা x আছে মানে ওপৰত x আছে তলতো x হৈ গ'ল 1 গুণ 1x গুণ x x গুণ 1 ঠিক আছে আমি x কাটিব পাৰোঁ একবাৰ ঠিক আছে আমি এই দুটা কাটি দিলোঁ এটা কি থাকিল বাকি ইয়াতে বাকি থাকিল আপোনাৰ
এক্স স্কুৱেৰ 1/x হোল স্কুৱেৰ। যদি আমি এই ডিজিটটো সংখ্যাটো যদি সমান চিনৰ সিফালে লৈ যাওঁ, আমি লৈ যাম, তেতিয়া আমি উত্তৰটো পাম। সংখ্যাটো হল্ল আছে ইফালে, আগত কি চিন আছে, যোগ চিন আছে। যদি সংখ্যাটো সমান চিনৰ ইফালে যায়, কি কৈছিলোঁ, আগৰ চিনটো উল্টা হৈ যাব, যোগ আছে বিয়োগ হৈ যাব, ইফালে হৈ যাব কি 14। আৰু এইটো আমি কি লিখিব পাৰোঁ, মই কি কৈছিলোঁ, এই দুটাৰ ওপৰত স্কুৱেৰ আছে আৰু এইটোৰ ওপৰত স্কুৱেৰ আছে, আমি এনেকৈও লিখিব পাৰোঁ এক্স স্কুৱেৰ প্লাছ 1 স্কুৱেৰ, আৰু এইটোতো আমাৰ স্কুৱেৰ আছে এক্স স্কুৱেৰ। আমি এইটো ওপৰৰ হোল স্কুৱেৰটো যদি গুচাই দিওঁ, তেতিয়া এইটোতো স্কুৱেৰ হৈ যাব, এইটোতো স্কুৱেৰ হৈ যাব। এতিয়া আমি কি পালোঁ, এক্স স্কুৱেৰটো আছেই, 1 স্কুৱেৰ বাই এক্স স্কুৱেৰ। এইটোক আমি কি বুলি লিখিব পাৰোঁ, ইফালে সমানৰ ইফালে আমি 14 পায়ে আছোঁ, আমি এনচাৰ পায়ে গৈছোঁ, কিন্তু বুজাই আছোঁ আপোনাক। এতিয়া চাওক, এক্স স্কুৱেৰ প্লাছ এক্স স্কুৱেৰ মানে কি, 1 পূৰণ 1 মানে কি 1, 1/x স্কুৱেৰ। এইটোৰ মানেতো আমাক ওলাব দিছে, ঠিক আছে। এইটোৰ মান আমি সমান চিনৰ ইফালে কি পাইছোঁ 14, এইটো হ'ব এনচাৰ। এতিয়া নেক্সট, আশা কৰোঁ আপুনি বুজি পাই আছে। যদি কিবা ডাউট আছে মোক প্লিজ কমেণ্ট কৰি জনাব, মই অংক আৰু কৰি দিম। অংক কৰি মোৰ বহুত ভাল লাগে, টেনশ্যন নল'ব। এইটো আমি কৰি দিছিলোঁ ধুনীয়াকৈ, যে এটা সংখ্যাক 11% বৃদ্ধি কৰিলে সংখ্যাটোৰ মান 7 হয়। সংখ্যাটো কি হ'ব আপুনি যোৱাকালি চাইছিল। এতিয়া ইয়াতে চাওক, আপুনি এইটো কুৱেশ্যনত কি দিছে, a সমান b, a সমান 3, মানে ইয়াতে কি কৈছে, a সমান b বুলি কৈছে, a আৰু b একে বুলি কৈছে। তাৰপিছত কি কৈছে, a সমান 3, এৰ মান 3 বুলি কৈছে। এতিয়া আমি ইয়াৰ পৰা কি বুজিব পাৰোঁ, a মানে যদি b হয় আৰু a মানে যদি 3 হয়, a সমানটো b বুলি ক'লেই, এতিয়া b সমান কি হ'ব, b সমানো a হ'ব, আৰু a সমান কিমান দিছে 3, মানে a মানেও 3, b মানেও 3। আমাক এইটো ক্লিয়াৰ কৰি দিছে, a মানেও 3, b মানেও 3, বা a মানেও b, b মানেও a, ঠিক আছে। এতিয়া আমি এই ইকুৱেশ্যনটোত a হওক বা b হওক, সকলোৰে জেগাত আমি কি লিখিব পাৰোঁ, a লিখিব পাৰোঁ। মানে a আৰু b যিহেতু সমান, আমি b ৰ জেগাতো a লিখিম। তাৰপিছত ইয়াতে লাষ্টত আমি কি কৰিম, ইকুৱেশ্যনটো কৰা হোৱাৰ পিছত, মানে লাষ্টৰ ফালে যেতিয়া এনচাৰ ওলাবৰ হ'ব, তেতিয়া আমি যিটো a বহাম, এৰ জেগাত আমি কি বহাই দিম, 3 বহাই দিম, যিহেতু a মানে 3 দিছে, 3 বহাই দিম, তেতিয়া আমাৰ এনচাৰ ওলাই যাব। এতিয়া এইখিনি কৰি দি আছোঁ, টেনশ্যন নল'ব আপুনি, যিয়ে হ'লে এতিয়ালৈকে পাৰা নাই এইটো কৰিব, মই কৰি দি আছোঁ। তাৰ আগতে এটা এভাৰেজৰ প্ৰশ্ন চাই লওঁ। ADR গ্ৰেড 4ত অহাৰ বহুত সম্ভাৱনা আছে। আপোনাক এভাৰেজ বা গড়ৰ কুৱেশ্যন আহিব পাৰে, এভাৰেজ বা গড়, ঠিক আছে। আমাক চিম্পুল গড় ওলাব দিবও পাৰে, বা অলপ টানো দিব পাৰে। যেনেকৈ আপুনি এক্সামত 6খন পেপাৰ বা 3খন ধৰি ল'লোঁ, এখনত পালে 60, এখনত 65, আৰু এখনত পালে 55। এতিয়া গড় কেনেকৈ ওলাব লাগে আমি সকলোৱে জানো, আমি তিনিওটা যোগ কৰিব লাগিব। প্ৰথমতে 60 যোগ 65 যোগ 55, তাৰপৰা হৰণ কিমানেৰে কৰিব লাগিব। ইয়াতে কেইটা ছাবজেক্ট আছে, 3টা, বা 3জন মানুহ আছে, 3জনৰ বয়স বেলেগ বেলেগ, আৰু এতিয়া আমি গড় ল'ব লাগে, তিনিওটাৰ বয়সটো আমি যোগ কৰিম, তাৰপিছত 3ৰে হৰণ কৰিম, যিহেতু মানুহ 3জন, তাৰপিছত যিটো ওলাব সেইটো হ'ব গড়। কিন্তু গড় মানে কি, গড় এটা ভাবি লোৱা বা ইমাজিনেশ্যন, ঠিক আছে। কেনেকৈ, যে আপোনাক যদি কোনোবাই সোধে আপুনি এইবাৰ কিমান পাৰ্চেণ্ট পালে, আপুনি কি ক'ব, 60% পালোঁ। বা আপোনাক যদি সোধে কিমানকৈ পালে এইবাৰ নম্বৰ, তুমি কি ক'বা, যে মই 60কৈ পালোঁ। কিন্তু একচুৱেলি আপুনি কোনোবাখনত 55 পাইছে, কোনোবাখনত আপুনি 65 পাইছে, কোনোবাখনত 60 পাইছে। কিন্তু ইয়াতে আপুনি পাৰ্চেণ্টেজ সোধোতে আপুনি কি ক'ব, 60, এইবাৰ 60কৈ পাইছোঁ। মানুহজনৰ মনত কি, আপুনি প্ৰত্যেকখন ছাবজেক্টতে 60 পাইছে। সেইকাৰণে কৈছোঁ গড়টো এটা ইমাজিন কৰি লোৱা বস্তু, আচলটো অলপ বেলেগ। এতিয়া আপোনাক কুৱেশ্যন এনেকৈ সুধিব পাৰে, যে A B C 3জন মানুহ আছিল, 3ৰে গড় বয়স আছিল, গড় বয়স দিছে 22 বছৰ, Y। তাৰপিছত কৈছে যে বি আৰু চি বেলেগকৈ যদি ওলাই যায়, ইহঁতৰ তিনিওটাৰ গ্ৰুপৰ পৰা যদি ওলাই যায়, বি চি বেলেগকৈ, ইহঁতৰ বয়স হৈ যায়, গড় বয়স হৈ যায় 25 বছৰ। তেতিয়া সুধিব পাৰে আপোনাক এৰ বয়স কিমান, বা এৰ বয়স 10 বছৰ পিছত কিমান। মানে এৰ বয়সটো ওলালে আমি 10 বছৰ, 5 বছৰ, 7 বছৰ পিছত চব ওলাব পাৰিম, যোগ কৰি দিলে হ'ল। 10 বছৰ পিছত হ'লে 10 যোগ কৰি দিম, 7 বছৰ পিছত হ'লে 7 যোগ কৰি দিম। এতিয়া চাওক, মই কি কৈছিলোঁ, গড়টো এটা ইমাজিন কৰা বস্তু, একচুৱেলটো অলপ বেলেগ। ইহঁতৰ ভাগত কিমান পৰিব, মানে এইটো হিচাপত চালে আমাৰ এৰ বয়স 22 বছৰ, বিৰ বয়স 22 বছৰ, আৰু চিৰ বয়সো 22 বছৰ। এতিয়া 3ৰে টোটেল বয়স কিমান, ইয়াতে 66, তিনিওটা যদি যোগ কৰি দিওঁ, তিনিওটা লগ হৈ থাকোঁতে ইহঁতৰ বয়স আছিল 66, মানে এজনৰ ভাগত 22কৈ পৰি আছিল। আমি বস্তু বুলি যদি ধৰোঁ, এজনৰ ভাগত 22টাকৈ পৰি আছিল তিনিওটা লগ হৈ থাকোঁতে।
কিন্তু বি আৰু চি কি কৰিলে বেলেগকৈ ওলাই গ'ল। ওলাই যাওঁতে ইহঁতৰ গড় হৈ গ'ল 25, মানে এজনৰ ভাগত কিমানটাকৈ পৰিল এতিয়া এটা বস্তু বুলি ধৰিলে 25টা পৰিল। ইহঁতে 25টা লৈ কিনে ওলাই আহিল। ঠিক আছে, 25টা বস্তু লৈ ওলাই আহিল যে ইয়াতে 66টা বস্তু আছিল। ঠিক আছে, তিনিটাৰ মাজত তেতিয়া 22টাকৈ ধুনীয়াকৈ ভগাই আছিল সিহঁতে, 22টাকৈ ভগাইছিল তিনিওটাই। কিন্তু বি আৰু চি কি কৰিলে 25 লৈ গুচি আহিল, মানে 50টা বস্তু লৈ আহিল। কেইটাৰ পৰা লৈ আহিল? এই 66টা আছিল, 66টাৰ পৰা 50টা লৈ আহিল। 50টা লৈ আহিলে কিমান থাকে বাকী থাকিব? 66ৰ পৰা 50 যদি আমি বিয়োগ কৰি দিওঁ, 6 গ'লে 6, 6 5 গ'লে 1, এতিয়া 16 বাকী থাকিব। মানে 16টো কাৰ ভাগত থাকিব? এতিয়া এৰ ভাগত থাকিব। এতিয়া এৰ বয়স কিমান হ'ল? 16 বছৰ। তাৰপিছত সোধে যদি আপোনাক 10 বছৰ পাছত কিমান বয়স হ'ব? 16 10 26 বছৰ হ'ব। 20 বছৰ পিছত কিমান হ'ব? 36 বছৰ হ'ব। এইটো কুৱেশ্যনে এইবাৰ বহুতে নোৱাৰিলে। গ্ৰেড 3টো আহিছিল আপোনাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। এনচাৰটো কিমান গমেই পালে? 16 বছৰ। 9 বছৰ পিছত সুধিলে 25 বছৰ। এইবাৰ 9 বছৰ পিছত সুধিছিল এক্সামত। ঠিক আছে, একদম ইজি। নেক্সট, এইটো লাষ্ট কুৱেশ্যন চাগে। এইটো কৰিলে আমাৰ আজি হৈ যাব। আমি ৰাতি ইংলিছ চাম আৰু কালিৰ পৰা আমি 2টা ক্লাছ আৰু ইংলিছৰ দিম, যাতে ইংলিছখিনি আপোনাৰ সহজ হৈ যায়। 10 নম্বৰমান আপুনি আৰামত পাই যাব পাৰে। এই কুৱেশ্যনটো দেখাত অলপ ডাঙৰ যেন লাগে, এইটোৰ মান ওলাব দিছে, কিন্তু বহুত ইজি কুৱেশ্যন। এ মানে বি হয়, এ সমান বি হ'ল। তাৰপিছত এ সমান 3, ইফালে যদি সমানটো দিওঁ 3, মানে এ সমানো 3, বি সমানো 3, এ সমানো বি, বি সমানো এ। এতিয়া আমি কি লিখিব পাৰোঁ? যিমানবিলাক এ বা বি আছে, বিৰ জেগাত আমি এ লিখিব পাৰোঁ বা এৰ জেগাত আমি বি লিখিব পাৰোঁ, যিহেতু এ বি সমান হয়। এতিয়া আমি ইয়াতে কি লিখিম? এৰ জেগাত আমি এ লিখিম আৰু বিৰ জেগাত আমি এ লিখি থৈ দিম, যিহেতু এ আৰু বি সমান পাই গ'লোঁ আমি, ইয়াতে দিয়ে দিছে। এতিয়া আমাৰ এইখিনি যদি আমি কৰি দিওঁ, আমাৰ ধুনীয়াকৈ ওলাই যাব এনচাৰটো। চাওক, দেখাত অলপ ডাঙৰ, কিন্তু অলপ আপোনাৰ টাইম ল'ব পাৰে। চাওক, ইয়াতে কি দিছে? এ বি স্কুৱেৰ হোল স্কুৱেৰ। ঠিক আছে, এ মানে আমি এ ধৰিলোঁ, বি মানে আমি এ ধৰিলোঁ। তেতিয়া আমাৰ সহজ হ'ব বস্তুটো। ইয়াতে স্কুৱেৰ দিছে, তাৰপিছত হোল স্কুৱেৰ দিছে, পূৰণ। এই হোল স্কুৱেৰৰ আপুনি যদি কনচেপ্টটো নাজানে, এতিয়া আপুনি ধুনীয়াকৈ গম পাই যাব। পূৰণ, ইয়াতে কি দিছে? 3 এ বি, বিৰ জেগাত আমি এ বহাম। হোল কি দিছে? টু দি পাৱাৰ 4 দিছে। তাৰপিছত তলত কি দিছে? 9 পূৰণ 9। ইয়াতে এ স্কুৱেৰ দিছে, তাৰপিছত বি স্কুৱেৰ দিছে, বিৰ জেগাত আমি এ বহাম, এ স্কুৱেৰ হোল কিউব দিছে। ঠিক আছে, কিউব মানে কি কৈছোঁ? এ যদি কিউব হয় তেতিয়া মানে এ 3টাৰ পূৰণফল। যদি এ স্কুৱেৰ হয় কি কৈছিলোঁ? এ 2টাৰ পূৰণফল। এ টু দি পাৱাৰ যদি 4 হয়, এ 4টাৰ পূৰণফল। ঠিক আছে, এইখিনি আপোনাৰ চিম্পুল। এতিয়া চাওক, এইখিনি আমি যদি এতিয়া কৰি দিওঁ, তেতিয়া আমাৰ এনচাৰটো ওলাই যাব। এতিয়া যদি হোল স্কুৱেৰ থাকে, হোল স্কুৱেৰ মানে কি হয়? যে ইয়াতে মাজত যিকেইটা সংখ্যা আছে ব্ৰেকেটৰ মাজত, এই গোটেইকেইটাৰ কাৰণে এই স্কুৱেৰটো আমাক লাগিব। ঠিক আছে, এইটোৰ কাৰণেও স্কুৱেৰ হৈ যাব। যদি আমি এইটো ব্ৰেকেটটো ভাঙি দিওঁ, এইটোত স্কুৱেৰ এটা আহি যাব, মানে এইটোৰ কাৰণেও স্কুৱেৰটো, এইটোৰ কাৰণে স্কুৱেৰটো। চাওক, এতিয়া এ আমি স্কুৱেৰ কৰি দিলোঁ। ঠিক আছে, এইটো আমি ভাঙি দিলোঁ। তাৰপিছত এইটো কেনেকৈ ভাঙিম? যদি পাৱাৰ থাকে এটা ওপৰত, ইয়াতে পাৱাৰ অলৰেডি আছে, স্কুৱেৰ আছে, 2 আছে, আৰু ব্ৰেকেটৰ ওপৰত আৰু এটা পাৱাৰ আছে, তেতিয়া পাৱাৰ দুটা কি হয়? ব্ৰেকেটৰ ওপৰত থাকিলে এনেকৈ পূৰণ হৈ যায়, 2 2 গুণ 4 হৈ যাব। এতিয়া এ টু দি পাৱাৰ 4 হৈ গ'ল। কি আছে আপোনাৰ? 3 টু দি পাৱাৰ, ইয়াতে 4টো যদি আমি গুচাব লাগে, ব্ৰেকেটটো গুচাব লাগে, এইটোৰ আমাৰ এনেকৈ হৈ যাব। ঠিক আছে, 3টোৰ ওপৰত এ আহি যাব, 3 টু দি পাৱাৰ 4 আহি যাব। তাৰপিছত এ টু দি পাৱাৰ ইয়াতে 4 হৈ যাব, আৰু এটা এ আছে, আৰু এ টু দি পাৱাৰ 4 হৈ যাব। ইয়াতে মাজত কি আছে? গণিতত একো নাথাকে, মানে মাজত পূৰণ এটা আছে। ঠিক আছে, এইটো মনত ৰাখিব, পূৰণ পূৰণ, আপোনাক বুজাৰ কাৰণেও কৈ আছোঁ। তাৰপিছত ওপৰখিনি আমাৰ হৈ গ'ল, তলত কি আছে? 9 9টো আমি ৰাখি দিলোঁ বৰ্তমান। তাৰপিছত আমি প্ৰথম ব্ৰেকেটৰ কামবিলাক কৰিব লাগিব। আমি আগতে কৈছিলোঁৱেই, ব্ৰেকেটৰ ভিতৰখিনি ছল্ভ কৰি ল'ম। তাৰপিছত ইয়াতে আছে 9, ব্ৰেকেটৰ ভিতৰত কি আছে? ইয়াতে অলৰেডি এ স্কুৱেৰ আছে আৰু পাৱাৰ আছে, এই দুটা আমি কি কৰিম? পূৰণ কৰি দিম। এ টু দি পাৱাৰ 2 3 গুণ 6 হৈ যাব, মাজত একো নাই মানে পূৰণ আছে। এ টু দি পাৱাৰ ইয়াতেও 6 হৈ যাব, এই দুটা পূৰণ কৰিলে। ঠিক আছে, এতিয়া আমি গণিতত কি জানো? যে ব্ৰেকেটৰখিনি কৰি ল'ব লাগে। এইটো যদি আমি ভাঙি দিওঁ কি হ'ব? মই কি কৈছিলোঁ? দুটা যদি এনেকৈ পাৱাৰ থাকে আৰু মাজত পূৰণ থাকে, তেতিয়া পাৱাৰ দুটা যোগ হয়। ঠিক আছে, এইটো মনত ৰাখিব। এই ব্ৰেকেট থাকিলে, পাৱাৰ থাকিলে সেইটো পূৰণ হয়, এইটো বেলেগ। কিন্তু এনেকৈ যদি পূৰণ থাকে মাজত, তেতিয়া যোগ হয়, পাৱাৰ দুটা যোগ হয়। পাৱাৰৰ কথা কৈছোঁ। ইয়াতে 6 আছিল, ইয়াতে 6 আছে, এইটো 12 হ'ব। ইফালে আছিল 9টো আৰু এইটো গুচালে কি হ'ব? ব্ৰেকেট গুচালে, ব্ৰেকেট মানে পূৰণ, 9ৰে এইটোক পূৰণ কৰিব লাগিব, 9ৰে এইটোক পূৰণ কৰিলে
9a আৰু ওপৰত 12 হ'ব পাৱাৰটো ঠিক আছে এইখিনিলৈকে আমাৰ হৈ গ'ল এতিয়া নেক্সট চাওক মই কি কৈছিলোঁ যিমান পূৰণ থাকিব আৰু যদি a আছে তেতিয়া পাৱাৰবিলাক কি হ'ব যাব যদি তলৰটো সেম সংখ্যা থাকে তেতিয়া পাৱাৰবিলাক যোগ হৈ যায় ঠিক আছে এতিয়া এটো আছে ইয়াতে এৰ ওপৰত 2 আছে 2 যোগ 4 যোগ 4 যোগ 4 মানে এৰ ওপৰত থকা গোটেইকেইটা যোগ হৈ যাব এৰ কিমান হ'ল ওপৰত এটা দুটা 2 4 6 6 4 10 10 4 14 a টু দি পাৱাৰ 14 হ'ল আৰু ইয়াতে বাকী কি থাকিল বাকী 3 টু দি পাৱাৰ 4 টো বাকী থাকিল আমি এতিয়া 3 টোকো আমি a বুলি লিখিব পাৰোঁ কাৰণ 3 মানে কি কৈছে ইয়াতে ঠিক আছে a মানে 3 মানে a এতিয়া এটুকু আমি কি কৰিব পাৰোঁ a টু দি পাৱাৰ 4 লিখিব পাৰোঁ এতিয়া যদি আমি এই দুটা সমাধান কৰোঁ এই দুটা যোগ হ'ব 14 আৰু 4 যোগ কৰি দিম তলত দেখি আছে কাৰণে আমাৰ ওপৰত যোগ হৈ যাব মাজত পূৰণচিন আছে যিহেতু 14 4 18 আৰু তলত কি আছে তলত আছে 9 9ক আমি কেনেকৈ লিখিব পাৰোঁ 3 পূৰণ 3 আমি 3 পূৰণ 3 কি বুলি লিখিব পাৰোঁ a পূৰণ a যদি দুটা a পূৰণ হয় মই কি কৈছিলোঁ এইটো a স্কুৱেৰ হৈ যাব মানে দুটা সেম বস্তু মানে আমি 9ৰ জাগাত কি লিখিব পাৰোঁ a স্কুৱেৰ তাৰপিছত এইটো 9ৰ জাগাত আমি কি লিখিম a স্কুৱেৰ তাৰপিছত আমি কি পালোঁ তাৰ আৰু 12 বাকী আছে এৰ ওপৰত 12 বাকী আছে আমি এতিয়া গোটেইখিনি সলভ কৰি দিম চাওক ওপৰত আমাৰ কিমান হৈ আছিল a টু দি পাৱাৰ 18 হৈ আছিল এইখিনি মুছি দিওঁ 2 2 4 4 12 12 4 কিমান 16 তলত হৈ গ'ল আমাৰ a টু দি পাৱাৰ 16 আৰু ওপৰত কি আছে a টু দি পাৱাৰ 18 ঠিক আছে যদি এনেকৈ পাৱাৰ পূৰণ থাকে তেতিয়া আমাৰ যোগ হয় ওপৰত দুটা যদি পাৱাৰ হৰণ থাকে তেতিয়া কি হয় বিয়োগ হৈ যায় এতিয়া কি পাব আপুনি a টু দি পাৱাৰ 18 বিয়োগ 16 এতিয়া 18 বিয়োগ 16 মানে কিমান a টু দি পাৱাৰ 18 16 গ'লে 2 a মানে কিমান 3 এইটো 2 আছে মানে স্কুৱেৰ স্কুৱেৰ মানে কি 3 পূৰণ 3 দুটা 3ৰ পূৰণ ফল 3 পূৰণ 3 কিমান হ'ব 9 এনসাৰ ইয়াতে 9 আছে নেকি অপশ্যনত এইটো হ'ব এনসাৰ ঠিক আছে আপোনাক অলপ দীঘলকৈ বুজাইছোঁ কিন্তু আপুনি জীৱনত আৰু পাহৰি নাযায় ঠিক আছে আৰু নেক্সট কিবা কুৱেশ্যন বাকী ৰ'ল নেকি আজিৰ কাৰণে হ'ব নেকি নেক্সট ভিডিঅ'ত লগ পাম আৰু মেথছৰ আৰু ক্লাছ লৈ আহিম